হেল্ল' ইমান আশা কৰোঁ চবেই ভালে আছে। আজি আমি গৈ আছোঁ জুবিলি ক্ষেত্ৰলৈ। সোণাপুৰতে আছে আৰু ৰাতিপুৱাই উঠি পেলাই এয়া গা মূৰ ধুই পেলাই ওলালোঁ। বাছখনত লাহে লাহেকৈ মানুহ ভিৰ হৈছেহি আৰু গাইজ তাত গৈ পেলাই বহুতেই ভাল লাগিলে। জুবিন দা য'তে আছে অমৰ হৈ থাকক। তাত গাইজ ইমান ধুনীয়া ভিউ, মানে ভিউটো তোমালোকে থাকিবই নোৱাৰিলো, বহুত ভাল লাগিছে গৈ পেলাই তালৈ। আৰু যোনে যোনে জনাই নিশ্চয় তাত যাবলৈ ট্ৰাই কৰিব। তাত ইমান মানুহৰ ভিৰত মানে বহি দিবলৈ জেগা নাই, ইমানেই মানুহ। প্ৰথমতে যাওঁতে মানুহ নাছিলে, কিন্তু তাৰ পাছত মানে লাহে লাহেকৈ বহুত ভিৰ হৈ গৈছে। দূৰ দূৰণিৰ পৰা মানুহ আহিছে। অযোধ্যাৰ পৰাও মানুহ আহিছে, য'ত মানে এখন হেৰিত লিখি দিয়া আছিলে গামোচা এখনত, অযোধ্যাৰ পৰা মানুহ আহিছিলে। বহুত ভাল লাগিলে মানে গৈ পেলাই। তাত যোন যাব নহয় একদম বহুত ভাল লাগিব, আপোনাৰ ঘৰলৈ আহিবলৈ মনে নাযাব, বহুতেই ভাল লাগিছিলে। ইমান ধুনীয়াকৈ সজাইছে। কৃষ্ণ ফটোখনটোকে সাইলাখ কৃষ্ণ বুলিয়ে ক'ব পাৰি আৰু, মানে ভগৱান হিচাপে মোবাইলতে দেখিছোঁ, ভগৱান হিচাপে। ইমান চাকি বান্তি জ্বলাই। এয়া য'ত জুবিন দায়ে জিৰণি লৈছিলে, তেখেতৰ টেনশ্যন হওঁতে মানে শান্তি লৈছিলে জেগাকণত।